সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। সৎ চাহেব। ছাৰ কি নাম আপোনাৰ? হয়, মোৰ নাম অজয় ভাৰতী। অজয়, আপুনি ক'ৰ পৰা আহিছে? মই গুৰিহাৰী, ৰায়পুৰ, ছত্তীশগড়ৰ। অজয়, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ
14-10-2019 লৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই ভগৱান শংকৰ মোৰ ইষ্ট দেৱতা আছিল। তেওঁৰ পূজা পাঠ কৰিছিলোঁ, নৱৰাত্ৰিৰ ব্ৰত ৰাখিছিলোঁ, 9 দিন লঘোণে আছিলোঁ। ঘৰত লাড্ডু গোপালো আছিল, মই তেওঁৰো পূজা পাঠ কৰিছিলোঁ। মানে মই ক'ব বিচাৰোঁ যে ভনী মাতৃসকলে যেনেকুৱা ভক্তি কৰিছিল ময়ো তেনেকুৱাই ভক্তি কৰিছিলোঁ। 15 দিনত একাদশী উপবাসো খাটিছিলোঁ। কিন্তু ভকতদেৱ মই একো লাভ নাপালোঁ। আটাইতকৈ ডাঙৰ আচৰিত কথা এইটোৱে যে মই ভক্তি শাস্ত্ৰৰ একেবাৰে বিপৰীতে কৰি আছিলোঁ, যি কাৰণে মই নিচাটো বহুত মাতাল হৈছিলোঁ। ভগতদেৱ, আজিৰ পৰা প্ৰায় 10 বছৰ আগতে মোৰ দেউতাৰ মৃত্যু হ'ল। তাৰপিছত মই বহুত নিচাত থাকিব ধৰিলোঁ। ইমান নিচা কৰিছিলোঁ ভগতদেৱ যে মোৰ মা আৰু মোৰ ভনীয়ে মোক ঘাটিৰ পৰা উঠাই আনিছিল, যি মদৰ ঘাটি থাকে। মই য'ত ডিউটি কৰিছিলোঁ ভগতদেৱ, তাৰে মোৰ বন্ধু মিত্ৰসকলেও মোক ঘৰলৈ লৈ আহিছিল। মই নিচাত ইমান লিপ্ত হৈছিলোঁ ভগতদেৱ। তথাপিও মই পূজা কৰিছিলোঁ যাতে মই ক'ৰবাত শান্তি পাওঁ, মই মুক্তি পাওঁ, কিন্তু এনেকুৱা একোৱেই নহ'ল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, এনেকুৱা হ'ল যে মোৰ সৰু ভনীজনীৰ স্বামী, মোৰ জোঁৱাই, তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিছিলে। তেওঁ মোক ফোন কৰি ক'লে যে মই জ্ঞান গংগা কিতাপ আৰু জিনে কি ৰাহ, এই 2খন কিতাপ অৰ্ডাৰ দিছোঁ। মোৰ ঘৰ যিহেতু বহুত দূৰত, সেইবাবে ভগতদেৱ তেওঁ মোৰ ঘৰলৈ সেই অৰ্ডাৰ পঠিয়াই দিছিল। এজন সন্তোষ নামৰ ভগতদেৱ আছে, যিজনে সেই কিতাপখন আনিলে। মই ভগতদেৱ কিতাপটো নপঢ়োৱে, সেইবাবে থৈ দিলোঁ। মই আৰু এটা কথা ক'ব পাহৰিছিলোঁ যে যিবোৰ দেৱী দেৱতাৰ মই পূজা পাঠ কৰিছিলোঁ, মই শুনিছিলোঁ যে গুৰু ধৰাটো প্ৰয়োজনীয়। গুৰু অবিহনে মুক্তি নাপায়। সেইবাবে মই গুৰু বিচাৰিলোঁ যে কোন এনেকুৱা গুৰু আছে যিয়ে মোক সঁচা জ্ঞান দিব পাৰিব, সঁচা ভক্তি দিয়াব পাৰে আৰু মোক এই পৃথিৱী লোকৰ পৰা মুক্তি দিয়াব পাৰে। গতিকে এজন বন্ধু আছিলে মোৰ, যিয়ে মোক উপদেশ দিলে ৰাধাস্বামী পন্থলৈ যাবলৈ। ছাৰ, মই 5 বছৰলৈকে ৰাধাস্বামী পন্থৰ সৈতে জড়িত হৈ থাকিলোঁ, লংগৰ সেৱাও কৰিছিলোঁ আৰু তেওঁ কোৱা ভক্তি সাধনাও কৰিছিলোঁ। ৰাতি 3 বজাত মই উঠি তেওঁৰ ভক্তি কৰিছিলোঁ, সাধনা কৰিছিলোঁ, তথাপিও মই কোনো লাভ নাপালোঁ ভগতদেৱ। এনেকুৱা হ'ল ভগতদেৱ যে এদিন পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে ভিতৰৰ পৰা প্ৰেৰণা কৰিলে যে মই জ্ঞান গংগা কিতাপ সেইখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ ভগতদেৱ। যেতিয়াই মই পঢ়িবলৈ আৰম্ভ কৰিলোঁ, তাত 4-5খন পেজ পঢ়িছিলোঁহে মাত্ৰ। তাত এটা বাণী লিখা আছিল যে মদিৰা পিবে কাৰবা পানী और 70 জনম কুত্তে কে জানি। ছাৰ, মই অন্তৰৰ পৰা কঁপি উঠিলোঁ যে যিয়ে নিচা কৰে সিয়ে 70 জনম কুকুৰৰ পাব। এইটো পঢ়াৰ পিছত ছাৰ কোনেও নিচা নকৰিব। দ্বিতীয়টো মই এইটো গম পালোঁ ভগতদেৱ যে 3 দেৱকে जो करते भक्ति उनकी कदे ना होवे मुक्ति। যি দেৱী দেৱতাৰ মই পূজা পাঠ কৰিছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা গণেশ, এওঁলোকো নাগবান, এওঁলোকৰো জন্ম মৃত্যু হয়। ছাৰ, এওঁলোকৰো আয়ুস সুনিশ্চিত কৰি থৈছে বিধাতাই। যিহেতু এওঁলোকৰে জন্ম মৃত্যু হয়, তেতিয়াহ'লে মোক কেনেকৈ মুক্তি দিয়াব? তাৰপিছত ভগতদেৱ মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে জ্ঞানটো ঠিকেই দিছে, মইতো ৰাধাস্বামী পন্থতহে আছিলোঁ ভগতদেৱ। গতিকে এদিন এনেকুৱা হ'ল যে মোৰ যিজন জোঁৱাই আৰু মোৰ ভনী, সিহঁতে মোতকৈ আগতে পৰমাত্মা মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে জড়িত হৈছিল। তেওঁলোক শৰণলৈ আহিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ। গতিকে হঠাৎ হিসাৰলৈ যাবলৈ মোৰ ঘৰত সিদ্ধান্ত লোৱা হ'ল আৰু মোকো তেওঁলোকৰ লগত যাবলৈ কোৱা হ'ল। কিন্তু মই অজ্ঞানী আছিলোঁ, নিজৰ
অজ্ঞানতাৰ বাবে বাধা দি থাকিলোঁ যে নহয়, মই যিহেতু ৰাধাস্বামী পন্থত আছোঁ, মই নাযাওঁ। তাৰ পিছদিনা ট্ৰেইন আছিলে ভগতদেৱ ৰিজাৰ্ভেশ্যন। সেইদিনা ৰাতি 9 বজাত তেওঁক ফোন কৰিলোঁ। ভাবিলোঁ ঠিক আছে বাৰু, শেষৰবাৰ মই যাম যিহেতু ইমান কৈ আছা, কিন্তু ছুটি পোৱা নাই। কিন্তু মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজে নিজৰ শৰণত লোৱাৰ বাবেই চাগে তেওঁ এনেকুৱা দয়া কৰিলে মোৰ ওপৰত, এই দাসৰ ওপৰত, যে মই এটা লাষ্ট ফোন কৰাৰ পিছত মোৰ ছুটিৰ আবেদন মঞ্জুৰ কৰা হ'ল আৰু মই এসপ্তাহৰ বাবে ছুটি পালোঁ। মই তালৈ গ'লোঁ, হিছাৰৰ বিভানী আশ্ৰমলৈ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ। যেতিয়াই মই আশ্ৰমৰ দুৱাৰখনেৰে সোমাই গ'লোঁ, ভগতদেৱ তাৰে ভিতৰৰ দৃশ্য দেখি যে তাত যিমানবোৰ ভনী আছিল, মাতৃ আছিল, ভাতৃ আছিল, তেওঁলোকৰ ব্যৱহাৰ, যে ছাত চাহেব ইয়াত বহক, তাৰে আদৰ আৰু সন্মান, ভক্তি সাধনা দেখি ভগতদেৱ মই অন্তৰৰ পৰা ইমান উৎফুল্লিত হ'লোঁ। ৰাতি ভাণ্ডাৰা লৈ মই যেতিয়াই শুলোঁ, ভগতদেৱ ৰাতিপুৱা উঠিয়েই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম উপদেশ ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ভগতদেৱ, মই লাভৰ কথা আপোনাক ক'ব নোৱাৰোঁ। ইমান লাভ দিছে মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজে। পোনপ্ৰথমে লাভ মই এইটো পালোঁ, মই আধ্যাত্মিক লাভ পালোঁ। দ্বিতীয়টো লাভ ভগতদেৱ মই এইটো পালোঁ যে মই বহুত নিচাত আছিলোঁ, যাৰ বাবে মোৰ ঘৰৰ মানুহ বহুত চিন্তাত আছিল। মোৰ ঘৰৰ মানুহ আৰু চুবুৰীয়াই এনেকৈ কৈছিল যে এই নিচা মই কেতিয়াও এৰিবই নোৱাৰিম। কিন্তু মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত, তেওঁৰ ভক্তিবিধি কৰাৰ পিছত ভগতদেৱ মই নিচা কৰা দূৰৰ কথা, যদি কোনোবাই মোৰ সন্মুখত নিচা কৰি থাকে মই তেওঁকো মানা কৰোঁ যে নিচা কৰাটো বহুত বেয়া কথা। দ্বিতীয়টো লাভ মই এইটো পালোঁ ভগতদেৱ, যে নিচা কৰাৰ বাবে মই পইচা গোটাব পৰা নাছিলোঁ ভগতদেৱ। মই পইচা নষ্ট কৰি পেলাইছিলোঁ আৰু আমি 15 বছৰ ধৰি ৰেণ্টত আছিলোঁ ভগতদেৱ। মালিকৰ দয়া ইমান হ'ল যে মোৰ পইচা গোট খাবলৈ আৰম্ভ কৰিলে। আজিৰ সময়ত মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই নিজৰ ঘৰ, মালিকৰ দয়াত 40 লাখ টকাৰে নিজৰ ঘৰ বনালোঁ ভগতদেৱ। আন এটা লাভ এইটো হ'ল ছাৰ, যে মোৰ মাৰ কেঞ্চাৰ হৈছিলে, তেওঁৰ স্তনত কেঞ্চাৰ হৈছিল। আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ ভগতদেৱ, মই হস্পিটেল লাইনত কাম কৰোঁ। মই এজন ৱাৰ্ড বয়। 4 বছৰ মই কেঞ্চাৰ ৱাৰ্ডতো ডিউটি কৰিছিলোঁ। মই জানো ভগতদেৱ, এজন কেঞ্চাৰৰ ৰোগীক কি ধৰণে ট্ৰিট কৰা হয়, আৰু 2 ধৰণে ট্ৰিট কৰা হয় ভগতদেৱ। এটাটো কেম'থেৰাপি, আনটো ৰেডিঅ'থেৰাপি। এই 2টা থেৰাপিৰ পৰা ৰোগীৰ স্থিতি ইমান বেয়া হৈ যায় যে মই ভয় খাইছিলোঁ ভগতদেৱ। মোৰ মাৰ কেঞ্চাৰ হোৱা বুলি কোৱাত ডক্টৰে কৈছিলে যে অপাৰেশ্যন কৰাব লাগিব। তেতিয়া মই সুধিলোঁ যে অপাৰেশ্যন কৰালে কি হ'ব? তেতিয়া তেওঁলোকে ক'লে যে অপাৰেশ্যন কৰালে হয়তো বাচিবও পাৰে। কিন্তু যেতিয়া আমি পৰীক্ষা কৰালোঁ ভগতদেৱ, ডক্টৰে একেবাৰে মানা কৰি দিলে যে মাৰ যিহেতু বয়স বেছি হৈছে, সেইবাবে অপাৰেশ্যন নকৰায়। এনেকৈয়ে তেওঁ গোটেই জীৱনটো মোৰ মায়ে ঔষধ খাব লাগিব বুলি ক'লে। ভগতদেৱ, যিহেতু মই হস্পিটেল লাইনত আছোঁ, গতিকে মই জানো মাৰ কেঞ্চাৰ 3rd ষ্টেজত আছিলে আৰু ডক্টৰেও কৈ দিছিলে যে অপাৰেশ্যন নকৰোঁ বুলি। তেওঁলোকে ক'লে যে অপাৰেশ্যন নকৰাও, তোমালোকে যিমান দিন পাৰা মাক ঘৰত ৰাখিব পাৰা, যিমান দিন জীয়াই থাকিব পাৰে সিমান দিন ঘৰতে ৰাখক, যিহেতু তেওঁৰ কেঞ্চাৰ 3rd ষ্টেজৰ হয়। গতিকে ভগতদেৱ, আমি আমাৰ ভগত ভাইসকলক সুধিলোঁ। তেতিয়া ভগত ভাইসকলে ক'লে যে পৰমাত্মা ৰামপাল গুৰু মহাৰাজক প্ৰাৰ্থনা জনোৱা। আমি সন্ত ৰামপাল গুৰু মহাৰাজক প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনাত সন্ত ৰামপাল গুৰু মহাৰাজৰ আদেশ আহিলে যে পুত্ৰ, তুমি এবাৰ অপাৰেশ্যন কৰাই চোৱা, মালিকে দয়া কৰিব। মই কেনেকৈ কওঁ ছাৰ, যেতিয়াই পৰমাত্মাৰ আদেশ আহিল আমি হস্পিটাললৈ গ'লোঁ। তাৰপিছত অপাৰেশ্যন কৰালোঁ ভগতদেৱ। 1 টকাৰো ঔষধ মায়ে খাবলগীয়া নহ'ল। আৰু যি ডক্টৰে কেঞ্চাৰ হোৱা বুলি কৈছিল, সেই ডক্টৰৰ মুখেৰেই আমি এইটো শুনিলোঁ ভগতদেৱ যে এইটো চমৎকাৰ কেনেকৈ হ'ল। তেওঁৰতো কেঞ্চাৰ আছিল, সেইটো 3য় ষ্টেজৰ। তেতিয়া ৰিপৰ্টটো নেগেটিভ আহিল। ভগতদেৱ, বায়পছিৰ কাৰণে মুম্বাইলৈ টুকুৰা এটা পঠিওৱা হয়।
তাৰ পৰা ৰিপৰ্ট নেগেটিভ আহিলে। গতিকে এইটো লাভ হ'ল ভগতদেৱ। আৰু পঞ্চমটো লাভ এইটো হ'ল ভগতদেৱ যে মোৰ যি পত্নী তেওঁৰ পাইলছ হৈছিল। আমিতো গম পাই গৈছিলোঁ যে পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱক প্ৰাৰ্থনা কৰা মাত্ৰেই, তেওঁৰ আদেশ মাত্ৰেই ডাঙৰ কেঞ্চাৰতকৈও ডাঙৰ বেমাৰ ভাল হৈ যায়। গতিকে এয়াতো সৰু বেমাৰ। আমি প্ৰাৰ্থনা জনালোঁ সন্ত ৰামপাল গুৰু মহাৰাজক। পৰমাত্মা সন্ত ৰামপাল গুৰু মহাৰাজৰ আদেশ আহিল যে ভক্তি কৰা সকলো ঠিক হৈ যাব। ভগতদেৱ 1 টকাৰো ঔষধ খাবলগীয়া নহ'ল। সেই পাইলছ একেবাৰেই শেষ হৈ গ'ল। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। মই এটা কথা সুধিব বিচাৰিম, আপুনি দেৱী দেৱতাক বহুত পূজা কৰিছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এইটো কোৱা হয় যে তেওঁ দেৱী দেৱতাবোৰক পূজা কৰিবলৈ মানা কৰে। এইটো শুদ্ধনে? একেবাৰে ভুল কথা ভগতদেৱ। যি নেকি মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজে সকলো দেৱী দেৱতাক শাস্ত্ৰৰ অনুসাৰে ভক্তি কয়, যিবোৰ ভগৱানৰ আমি পূজা পাঠ কৰোঁ, তেওঁলোকৰ ভক্তি আমি শাস্ত্ৰ অনুসাৰে, বেদৰ অনুসাৰে কেনেকৈ কৰিব লাগে, এয়া সন্ত ৰামপাল গুৰু মহাৰাজে আমাক কয়। ইয়াৰ উদাহৰণ হ'ল যে ধৰক আমি যদি এডাল আমৰ পুলি ৰুওঁ, আমৰ পুলিত যদি আমি পাতত পানী দিওঁ তেনেহ'লে আমি ফল নাপাওঁ। কিন্তু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে আমাক শিপাত পানী দিয়াৰ বিধি কয়। মানে আমি শাস্ত্ৰ অনুসাৰে আমি দেৱী দেৱতাবোৰক যি ধৰণে ভক্তি কৰিব লাগে সেয়া কয় তেওঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ ইমান দয়া হৈছে ভগতদেৱ যে বহুত চেনেলত পৰমাত্মাৰ মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ আহে, য'ত এটা হালধীয়া শাৰী আহি থাকে ভগতদেৱ ছাৰ। আৰু সেই নম্বৰত আপুনি ফোন লগাই আপোনাৰ ওচৰৰ পাজৰৰ ক্ষেত্ৰত য'ত মুক্তিদাতা সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰম আছে, নামদান কেন্দ্ৰ আছে, সেই ঠিকনালৈ তেওঁলোকক আপুনি যোগাযোগ কৰিব পাৰে। মালিক সন্ত ৰামপাল গুৰু মহাৰাজৰ দয়াত ছাৰ বিশ্বত 500তকৈও অধিক নামদান কেন্দ্ৰ আছে, য'ৰে ঠিকনা দিয়ে তালৈ গৈ আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ওপৰৰ ফালে শিপা থকাটো পূৰ্ণ পৰমাত্মা, তেওঁ ব্ৰহ্ম, যিয়ে সকলোৰে ধাৰণ পোষণ কৰে। 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4 শ্লোকলৈ আৰু 16-17 নম্বৰ শ্লোকত 3 পুৰুষ, 3টা ভগৱান, 3টা ব্ৰহ্ম স্পষ্ট কৰিছে। ক্ষৰ পুৰুষ বুলি কোৱা, ক্ষৰ ব্ৰহ্ম বুলি কোৱা। এয়া কাল। ক্ষৰ মানে নাশবান, তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী, এক ক্ষৰ ব্ৰহ্ম। আৰু দ্বিতীয়তে অক্ষৰ ব্ৰহ্ম, অক্ষৰ পুৰুষ বুলি কোৱা। পুৰুষ কোৱা, স্বামী কোৱা, প্ৰভু কোৱা বা ৰাম বুলিয়ে কোৱা। তেওঁ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী, তাৰ আয়ুস বহুত দীঘল, কিন্তু ইয়াৰো মৃত্যু হ'ব। সেইবাবে ইয়াক অক্ষৰ পুৰুষ বুলি কৈছে। ইও অস্থায়ী। তাৰ পিছত 3 নম্বৰৰ যি পৰমাত্মা, পৰমক্ষৰ ব্ৰহ্ম বুলি কোৱা হয়, তেওঁক কৈছে উত্তম পুৰুষ, কিন্তু আন এজনহে, যি 17 নম্বৰ শ্লোকত কৈছে 15 নম্বৰ অধ্যায়ৰ উত্তম পুৰুষে তু এনে পৰমাত্মা ইতি ভাৰতা ইয়ে লোকতৰম অবিশ্বৰ্তী অবেশ্বৰে। সেই পৰমাত্মা এই দুজনতকৈ আন, যি 15 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ বুলি যে কৈছে, এওঁলোকতকৈ আন সেই পৰমাত্মা, যিয়ে 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। গতিকে 15 নম্বৰ অধ্যায়ৰ প্ৰথম শ্লোকত কৈছে, ওপৰৰ ফালে শিপা আৰু তলৰ ফালে শাখা থকা এয়া সংসাৰৰূপী আহতৰ গছ বুলিয়ে ভাবা। ফৰ এক্সাম্পল দিছে। আৰু যি সন্তই ইয়াৰে সকলো বিভাগ কৈ দিব বেলেগ বেলেগকৈ, ভিন্ন ভিন্নকৈ। বেদবিদ, তেওঁ বেদৰ তাৎপৰ্য জানোতা, তেওঁ বেদৰ জ্ঞাতা, তেওঁ তত্ত্বদৰ্শী সন্ত। গতিকে পুণ্যাত্মাসকল, 600 বছৰ আগতে পৰমাত্মা নিজেই আহিছিল।
যেনেকুৱা তেওঁৰ বিধান, যে তেওঁ স্বয়ং আহি নিজৰ মুখ কমলেৰে সেই তত্ত্বজ্ঞানৰ প্ৰচাৰ কৰে, যি আমাৰ নকলি ধৰ্মগুৰুসকলে, ডুপ্লিকেটসকলে ৰিজেক্ট কৰি জাবৰত পেলাই দিছিল। শিপিনী তাঁতী বুলি কৈ তেওঁৰ বাণী মিছা বুলি কৈ আজি দাসক পৰমাত্মাই সোণাৰী বনালে, সেই ৰত্নক জুখিলে আৰু সেয়া জাবৰৰ পৰা তুলি আজি সিদ্ধ কৰিলে যে কবিৰ ইজ গড, কবিৰ ইজ গড, কবিৰ ইজ কমপ্লিট গড। আৰু যাক পাই আজি ল'ৰা ছোৱালী ধনী হৈ আছে, আধ্যাত্মিক ধনেৰে তেওঁলোক পৰিপূৰ্ণ হৈ গৈয়ে আছে, যি তেওঁলোকৰ সুখৰ মূল আৰু শাস্ত্ৰৰ বিৰুদ্ধে সাধনা দুখৰ মূল। আজিলৈ আমি কৰি আহিছিলো। এতিয়া যি প্ৰসংগ চলি আছিল তালৈ আহো, যে পৰমাত্মাই 600 বছৰ আগতে আহি কৈছিল, অক্ষৰ পুৰুষ এক পেड़ है, निरंजन वाकी डारे, तीनों देवा शाखा है, बाई पाते रूप से निसारे। অক্ষৰ পুৰুষ এডাল গছ আৰু ক্ষৰ পুৰুষ বাকী ডাল, আৰু তাত থকা 3ডাল শাখা দেৱতা আৰু পাত চুপি হল সংসাৰ। আপোনালোকক বহুবাৰ ওলোটাকৈ ওলমি থকা সংসাৰ ৰূপী বৃক্ষৰ চিত্ৰ দেখুৱাইছো। গতিকে পৰমাত্মাই মূল বাদ দিলে আৰু যি মাটিৰ বাহিৰত দেখা পোৱা যায় সকলোবোৰ পাৰ্ট কৈ দিলে। গা গছ, তাক অক্ষৰ পুৰুষ বুলি জানা, আৰু সেই গা গছৰ পৰা এডাল শকত ডাল ওলাইছে, সেয়া ক্ষৰ পুৰুষ। ক্ষৰ পুৰুষৰ পিছত থকাখিনি 3টা শাখা, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ, ইয়াক শাখা বুলি জানা। ইমানখিনি কলে আৰু পাত্ৰূপ সংসাৰ। তাৰ পিছত এই দাসক পঠিয়ালে এইটো কবলৈ যে মূল কোন হয়। এই শিপা সেয়াই যে সকলোৰে ধাৰণ পোষণ কৰে, সকলোকে উৎপন্ন কৰোতা, সকলোৰে ৰক্ষক, যি সৰ্বসুখদায়ী, যি পৰম অক্ষৰ ব্ৰহ্ম, যি অবিনাশী পৰমাত্মা, তেওঁ সেইজনেই। কোন? এতিয়া দাসে কৈছে যে ইয়াত পৰমাত্মাক চিনি পাবলৈ 2টা ফালেই কাম কৰিব। এটাটো আমাৰ থিয়ৰী, আমাৰ যি চিলেবাছ, পাঠ্যক্ৰম, আৰু লগতে প্ৰেক্টিকেল। পাঠ্যক্ৰম কৈ আছে আৰু তাৰপিছত প্ৰেক্টিকেল, যিয়ে প্ৰেক্টিকেল কৰিছে, সেই মহাপুৰুষসকলে যাক ভগৱানে পাইছিলে, সত্যলোক সত্য ক্ষেত্ৰলৈ নি আকৌ এৰিছিলে। তাৰে মাজৰ 6-7 জনৰ শুভনাম দাসৰ মনত আছে। আদৰণীয় ধৰ্মদাস চাহেবদেৱ, গাঁও বান্ধৱগড়, মধ্যপ্ৰদেশ, বৰ্তমানৰ ছত্তীশগড়, আৰু আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, যাক শিখ ধৰ্মৰ প্ৰৱৰ্তক বুলি মনা হয়, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰানী, জিলা জজ্জাৰ, হাৰিয়ানাৰ, আদৰণীয় ঘিছাদাস চাহেবদেৱ, গাঁও খেখৰা, জিলা বাঘপুৰ, উত্তৰ প্ৰদেশৰ জন, আদৰণীয় স্বামী ৰামানন্দদেৱ, কাশীৰ জন। গতিকে এই মহাপুৰুষসকলৰ মাজৰ আদৰণীয় গৰীবদাস চাহেবদেৱৰ বিষয়ে এই দাসে কব বিচাৰিছে। তেওঁ কৈছে, हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया, वो का सीमा है कबीर हुआ, अनंत कोट ब्रह्मांडे का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे। গতিকে তেওঁ শিপা সংসাৰৰূপী বৃক্ষৰ, তেওঁ কবিৰ। কবিৰ পৰমাত্মা কোন? তেওঁ পৰমাক্ষৰ ব্ৰহ্ম কোৱা, তেওঁ সত্য পুৰুষ বুলি কোৱা, অমৰ পুৰুষ বুলি কোৱা, পৰম পুৰুষ বুলি কোৱা, পৰমাক্ষৰ ব্ৰহ্ম, পৰমাক্ষৰ পুৰুষ বুলি কোৱা। তেওঁৰ এইবোৰ উপমাত্মক নাম। সেই পৰমাত্মাৰ বাস্তৱিক নাম কবিৰ দেৱ। তেওঁক আল্লাহু আকবৰ বুলি কোৱা। কবিৰ দেৱ, কবিৰ চাহেব, আল্লাহু আকবৰ, কবিৰ ভগৱান, আল্লাহ মানে ভগৱান, আকবৰী কবিৰ, কবিৰক অপভংশ কৰি আকবৰ বুলি কৈছে। যেনেকৈ আমি কবিৰো বুলি কওঁ, কবিৰা বুলি কৈছিলো, যেনেকৈ গৰীবদাস দেৱক গাঁৱৰ মানুহে গৰীবো বুলি কৈছিল। গতিকে এনেকৈ আমি অপভংশ কৰি নাম ৰাখি থওঁ। বাস্তৱিক নাম হল কবিৰ দেৱ, আল্লাহু আকবৰ, আল্লাহ কবিৰ, গড কবিৰ।
এতিয়া যি প্ৰসংগ চলি আছিল তালৈ আহোঁ যে সেই পৰমাত্মা স্বয়ং ইয়ালৈ আহে। এতিয়া আমি দুয়োটা ফালে লগত লৈ যাম যে যিয়ে ভগৱানক পালে তেওঁলোকে প্ৰেক্টিকেল কৰিলে আৰু সৎগ্ৰন্থই যি আমাক জ্ঞান দি আছিলে আমাৰ ধৰ্মগুৰুসকলে বুজি পোৱা নাছিলে সেয়া আমাৰ দুৰ্ভাগ্য আৰু তেওঁলোকৰো দুৰ্ভাগ্য বুলিয়েই কম কাৰণ তেওঁলোকৰ বুদ্ধি কালৰ বশত আছিলে। এতিয়া আমি সৎগুৰু শৰণলৈ অহাৰ বাবে আমাৰ কালে আমাক বন্দী কৰিব নোৱাৰে, সেইবাবে এই জ্ঞানক বুজি আছে। যিদিনা আপোনাৰ নাম খণ্ড হ'ব ইয়াৰ পৰা কানেকশ্যন কাটিব পৰমাত্মাৰ হাত আপোনাৰ পৰা আঁতৰি যাব তেতিয়া এই শব্দই আপোনালোকৰ তিতা লাগিব আৰু আমাৰ ভগতো আপোনাৰ বেয়া যেন লগা হ'ব কাৰণ কালে প্ৰৱেশ কৰিব আপোনাৰ বুদ্ধি ভ্ৰষ্ট কৰি দিব। আজিলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে বন্দী কৰি থৈছিল, তেওঁলোকক বুজিবই নিদিলে কথা। আপোনালোকৰ কি সাধ্য আপোনালোক মালিকৰ চৰণৰ পৰা আঁতৰি গ'লে কেনেকৈ সুখী হ'ব? জুনৰ মাহত এচি ৰুমৰ পৰা বাহিৰলৈ গৈ কোনোবা সুখী হ'ব পাৰে জানো? মদ খাই যদি বাহিৰত ৰাস্তাত পৰি থাকে সি নিশ্চয় ক'ব মদৰ নিচাতে বহুত সুখত আছো, এতিয়াও সুখত আছো, ক'তনো সুখী? বালিত পৰি ঘামি আছা, মুখেৰে ফেন ওলাই আছে। গতিকে সেই দশা তেওঁলোকৰে হ'ব যে ভগৱানৰ পৰা আঁতৰি এই কালৰ সংস্পৰ্শত খেল খেলি আছে। লাগিলে ভক্তিয়ে কৰক, সেই ভক্তিও নকলেই বা সাংসাৰিক সুখ প্ৰাপ্ত কৰিবলৈ ফুল চেষ্টা কৰি আছে। এই কালৰ সাধনাৰে সুখ হ'বই নোৱাৰে। সুখ হ'লে এই পৰমাত্মাৰ দয়াত পৰমাত্মাৰ সাধনাতে হ'ব। আদৰণীয় গৰীবদাস চাহিবদেৱে প্ৰেক্টিকেলি কৈছে যে अजब नगर में ले गए हमको सतगुरु आने, अजब नगर में ले गए हमको परमेश्वर आने। आन माने आही, अजब नगर में এনেকুৱা অদ্ভুত আচৰিত লোকলৈ লৈ গ'ল ভগৱানে নিজেই আহি। और जल के बिंब अगाध गति हम सूते चादर ताड़े, अजब नगर में ले गई हमको सतगुरु आठ মানে তেওঁ সৎগুৰু, তেওঁ ভগৱানো। যি সৎগুৰু হয়, যি সঁচা জ্ঞান দিয়ে সেয়া কেৱল ভগৱানেহে দিয়ে, ভগৱানেহে সঁচা জ্ঞান দিব পাৰে। গতিকে তেওঁলোকে ভগৱানক পাইছিলে, সৎগুৰুৱে কোৱা বা পৰমেশ্বৰে। अजब नगर में ले गए हमको परमेश्वर आने, আন মানে আহি। এয়া আমাৰ দেশীয় ভাষা, হাৰিয়ানা লেংগুৱেজত লিখা আছিল গ্ৰন্থখন। और जल के बिंब अगाध गति वासुते चादर ताड़ी, কাপোৰ লৈ শোৱা মানে একেবাৰে নিশ্চিন্ত হোৱা, চিন্তা বাদ দি হোৱা, এটা ফকৰা যোজনা দেশীয়। আচ্ছা, কাপোৰ লৈ শুই আছে, সকলো কাম কৰিলে, সেইবাবে কৈছে যে মই নিশ্চিন্ত হলো যে মোৰ সাধনা সত্য, ভগৱানক পালো, চকুৰে সত্যলোক দেখিলো, সত্য সাধনা কৰি থাকিম, ভুল মই নকৰো, মই নিশ্চিন্ত হলো, মোৰ মনত কোনো শংকা নাই ভগৱান কোন আৰু তেওঁক প্ৰাপ্ত কৰাৰ মেথড কি, সকলো কমপ্লিট প্ৰাপ্ত কৰিছো চকুৰে দেখি। গতিকে দাসে আপোনালোকক ইমানখিনি দৃঢ় কৰিব বিচাৰিছে। চাওক, পিতৃ মাতৃয়ে যেতিয়া নিজৰ ছোৱালীক বিয়া দিব বিচাৰে তেতিয়া তেওঁলোকে গৈ ল'ৰাৰ ঘৰো চাই, তাৰ সম্পত্তিৰ সৈতেও পৰিচিত হয়, আন থাৰ্ড পাৰ্চনকো সোধে। তাৰপিছত ঘৰত আহি কয় যে ল'ৰাজনৰ অমুকটো বিজনেছ আছে, এইটো বেপাৰ কৰে, ইমানখিনি সম্পত্তি আছে, তেতিয়া ছোৱালীজনীৰ কোনো ডাউট নহয় কাৰণ দেউতাকে কৈ আছে। থাৰ্ড পাৰ্চনে ক'লে হয়তো সন্দেহ হ'ব। গতিকে এই প্ৰকাৰে পৰম পিতাই আহিয়ে আপোনালোকক জ্ঞান দিছে যে যলৈ তোমালোক যাবা তাত কি কি সুবিধা আছে। গতিকে আপোনালোকৰ সন্দেহ থাকিব নালাগে। তাৰপিছত লগতে নিজৰ সাক্ষীও তৈয়াৰ কৰি থৈছে। এতিয়া ছোৱালীজনীয়ে যদি কয় মই নিজে গৈ চাই আহিম, সেইটো বেলেগ কথা, চাব পাৰে, দেউতাকে মিছা নকয়। এই প্ৰকাৰে আপোনালোকে এজন সৎ ভগতৰো আচৰণ দেখুৱাব লাগিব যে দাসে যি কৈ আছে সেয়া কোনো নাটকৰ গান নহয়, গড গিভেন স্পিৰিচুৱেল নলেজ এজ ইট ইজ, যি ভগৱানে কৈছে। আৰু যিসকল মহাপুৰুষক ভগৱানে পাইছিলে তেওঁলোকক সাক্ষী হিচাপে ল'লে। আৰু আমাৰ সদগ্ৰন্থইও কয়, এতিয়া আপোনালোকক শ্ৰীমদ ভাগৱত গীতাৰ সৈতে পৰিচিত কৰালো।
আৰু বিশেষকৈ হিন্দু সমাজটো যি ভগৱানক পাবলৈ আগৰ পৰাই লাগি আছে, তেওঁলোকে প্ৰায় গীতাৰ পাঠ সদায় কৰিয়ে আহিছে। দাসে এবাৰ 2003 এবাৰ উদয়পুৰত সৎসংগ কৰি আছিলে, সংগী বহুত কম আছিলে, আৰু আমাৰ লগত এটা প্ৰজেক্টৰ চিষ্টেম এটা আছিলে, আৰু টিভিত দাসে দেখুৱাই আছিলে, কৈ আছিলে, এগৰাকী ভনীয়ে শুনি আছিল। সেই সময়ত প্ৰজেক্টৰো চিষ্টেম নাছিলে, কেৱল টিভিতেই দেখুৱাই আছিলো। টিভিত অলপ দূৰলৈকে দেখা পায়, কম মানুহ আছিলে। তাৰে কিছুদিন পিছত ভকতসকলে প্ৰজেক্টৰ লৈছিল। তেতিয়া সৎসংগ কৰি আছিলো, সকলো কথা কলো, গীতা দেখুৱালো। তলত বিচনা এখন পাৰি থোৱা আছিল, তাতে গৈ বহিলো। 10-20 জন ভকত, শংকাৰ সমাধান বিচৰা আৰু কিছুমান দীক্ষা বিচৰাসকল আহি বহিল। ভনীগৰাকীয়ে ক'লে যে মইতো ব্ৰত ৰাখো, শুক্ৰবাৰৰ মই নেৰো। মই ক'লো, ভনী তুমি গীতা মানানে? ক'লে মই ডেইলি পঢ়ো গীতা। মই ক'লো 6ষ্ঠ অধ্যায়ৰ 16 নম্বৰ শ্লোকত গীতাত লিখা আছে যে অৰ্জুন, নাতো এই সাধনা আৰু যোগ বেছি খোৱাবোৰৰ সফল হয়, না একেবাৰে নোখোৱাবোৰৰ, একেবাৰে নোখোৱা ব্ৰত ৰখাজনৰ, না বেছি জগাজনৰ। কিছুমানে দেখুৱাবলৈ কৰে যে মই 2 বজাত উঠো, তাৰপিছত সাধনা কৰো আৰু ৰাতি নুশুৱেই। নহয়, নাম উঠত নাম बैठत नाम सोवत जागवे, নাম খাতে নাম পিতে নাম সেতি লাগবে। ঠিক আছে, যিসকল বৃদ্ধ, কাম নাই, যিকোনো সময়ত বহি সেৱা কৰা, সাধনা কৰা, কিন্তু দিনটো কষ্ট কৰাজনে কেনেকৈ উঠিব 2 বজাত? 10 বজাত শুৱেহে তেওঁ। আজিকালিতো 11 বাজে। গতিকে কোৱাৰ ভাৱ এইটো যে না বেছি সাৰি থকাজনৰ, না বেছি খোৱাজনো মূৰ্খ। গধূলি হোৱাৰ লগে লগে শুৱে, উঠে 9 বজাত, সি কি ভক্তি কৰিব? গতিকে কোৱা হয় সকলোতে নিয়ম ৰাখা, সংযম ৰাখি সাধনা কৰিলেহে হ'ব। গতিকে মই ইমানখিনিয়ে কৈছিলো যে গীতাৰ অধ্যায় নম্বৰ 6 শ্লোক 16 ক'লে একেবাৰে শুদ্ধ, আৰু মই সদায় পঢ়িছিলো। আজিহে বুদ্ধি খোল খালে মোৰ। ক'লো, পুত্ৰী তোমাৰ বুদ্ধিয়ে আজিলৈকে কালে ধৰি ৰাখিছিলে, সদায় পঢ়িছিলা। मोती मुक्ता दर्शत नहीं, ये जग है सब अंदरे, दिखत के तो नैन चश्म इनका फेरा मोतिया बंदरे। এওঁলোকে নিজকে বিদ্বান বুলি কৈছিল, সদায় গীতাৰ পাঠ কৰিছিলে, মধুৰ বাণীৰে শ্লোকৰ উচ্চাৰণ কৰিছিলে 6 ঘণ্টালৈকে। গতিকে কি কৰি আছিলে? চকুত চানি পৰা বেমাৰ হৈছিল, কৈছে কি আৰু কৰি আছা কি? আজি দাসে যি কৈ আছে, যি বুদ্ধিমান ভগত, যিয়ে গীতা বহুত ভালদৰে পঢ়ি থৈছে, আৰু পৰমাত্মাৰ শৰণলৈ আহিলে আপোনালোকৰ বুদ্ধি অপেন হৈ যায়, কালৰ প্ৰেছাৰ প্ৰভাৱ আঁতৰি যায়, তেতিয়া ভালদৰে ভাবিব পৰা হয় আৰু বুজি পায়। গতিকে গীতাত দাসে যি প্ৰমাণ দিছে, বিশেষকৈ হিন্দু সমাজৰ লোক ভালদৰে পৰিচিত যে এনেকৈ লিখা আছে, কিন্তু বুজি পোৱা নাছিলে। আপোনালোক বিদ্যাৰ্থী, যদি বিদ্যাৰ্থীয়ে চিলেবাছ জানিলে হয়, তেন্তে টিচাৰৰ আৱশ্যকতা কি? আপুনিয়ে সকলো পাৰিলে হয়। গতিকে টিচাৰ সেইবাবেই লাগে, প্ৰয়োজন হয়, তেওঁ অনুভৱ কৰে, চিলেবাছটো পঢ়ে, তাৰপিছত ল'ৰা ছোৱালীক শুনাই প্ৰেক্টিকেল কৰায়। থিয়ৰীৰ পৰা প্ৰেক্টিকেল হ'ব, এজ ইট ইজ হ'ব, শুদ্ধ হ'ব। এতিয়া আপোনালোকক শুনাম বেদৰ পৰা। পিছে 4 বেদৰ সাৰাংশ এই ভাগৱত গীতা, কিন্তু আমাৰ মনত বহুত বেমেজালি ভৰাই দিছে এই জ্ঞানহীন সকলে। গতিকে বেদো পেৰেলেল লগতে ল'ব লাগিব। পৰমাত্মাৰ পৰিচয় কি, তেওঁ কি কৰে? এতিয়া যেনেকৈ আপোনালোকে পাঠ প্ৰকাশৰ সময়ত শুনিছিলে যে সত্যলোকৰ পৰা গতি কৰি আহিলে, সেই পৰমাত্মা সত্যলোকৰ পৰা গতি কৰি আহিলে কবিৰদেৱ। আৰু গৰীবদাস দেৱেও কয় कि अलल पंख अनुराग है सुन मंडल दर छीर दास गरीब उधारिया व सतगुर बोले कबीर। আৰু अजब नगर में ले गए हमको सतगुरु आने। धर्मदास देवे कय अमर लोक से सतलोक से चल कर आए काटन यम की जंजीर। मुलुकदास देवे कय कि अमर लोक से चल कर आए काटन यम की जंजीर। এই প্ৰকাৰে সকলো মহাপুৰুষে যিয়ে পৰমাত্মাক পালে, ৰামানন্দ দেৱে কৈছে তহু ঠোৰ হে এক তু ভয়া এক সে দো,
और ग्रीब दासम কাৰণে তুম আয়ে হো মগজো তাৰ পৰা গতি কৰি আহিছে মগজো মানে যি যাত্ৰা কৰি আহিছে ইমান দীঘল আমাৰ বাবে আহিছে এতিয়া বেদে কি কয় ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্ত 86 মন্ত্ৰ 26 আৰু 27 ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্ত 82 মন্ত্ৰ 1 2 3 ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্ত 54 মন্ত্ৰ 3 ঋগ্বেদ মণ্ডল নম্বৰ 9 ত 94 মন্ত্ৰ 1 ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্ত 95 মন্ত্ৰ 2 ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্ত 96 মানে 96 মন্ত্ৰ 16 পৰা 20 লৈকে আকৌ ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সুক্ত 1 মন্ত্ৰ 8 আৰু 9 আৰু বহুত স্থানত বহুত প্ৰমাণ আছে কিন্তু এইখিনি মন্ত্ৰ পৰ্যাপ্ত আমাৰ বাবে পৰমাত্মাক চিনি পাবৰ বাবে ইয়াত এইটোৱে প্ৰমাণ দিছে যে সেই পৰমাত্মা মনুষ্য সদৃশ আৰু ওপৰত দিওলোকৰ তৃতীয় পৃষ্ঠত মানে ওপৰত 3টা লোক আছে 4টা লোক আছে এটা সত্য লোক তাৰপিছত অলখ লোক তাৰ ওপৰত আগম লোক তাৰপিছত আকাশ তাক অনামী লোক বুলিও কয় গতিকে প্ৰত্যেক লোককে 3টা ভাগত ভাগ কৰা হৈছে যেনেকৈ আমাৰ দিল্লী ৰাজধানী এটা বাহিৰৰ ক্ষেত্ৰ আছে যিটো গ্ৰামীণ ক্ষেত্ৰ আৰু এটা হ'ল বজাৰৰ ক্ষেত্ৰ য'ত বজাৰ হয় দোকান থাকে আৰু তৃতীয় স্থান সেইটো য'ত আমাৰ পাৰ্লিয়ামেণ্ট হাউচ আছে এনেকৈ কৈছে সেই দিও মানে সেই তেজুময় পৃথিৱী সত্য লোকত সেই পৰমাত্মাৰ ৰজাৰ সমান সিংহাসনত বিৰাজমান হৈ আছে শিৰত মুকুট আছে দেখাত তেওঁক ৰজাৰ দৰে দেখি আৰু তাত থাকে এনেকৈয়ে পৰমেশ্বৰেও কৈছে এনেকৈয়ে মহাপুৰুষসকলে যিসকলে ভগৱানক পাইছিল তেওঁলোকে কৈছে যে পৰমাত্মাৰ এডাল নোমৰ গুৰিত চুলি বুলিয়ে কোৱা নোমৰ ছিদ্ৰ বুলি কোৱা যাক নোমৰ গুৰি বুলি কয় কোটি সূৰ্য কোটি চন্দ্ৰৰ লগত মিলাই দিয়া ইমানেই উজ্জ্বলতা সেই মালিকৰ সেয়াও কমেই হ'ব আৰু যেতিয়া সেই পৰমাত্মা ইয়ালৈ আহে নিজৰ ৰূপক সৰল কৰি আহে গৰীব দাসদেৱে কয় তেজ পুঞ্জ অন্য দে ধৰকে হালকি তেজ পুঞ্জ তল দে ধৰকে ইসিং ধমকো ভেটি এই ধৰণে আমাক আহি লগ কৰে আৰু এয়া বেদে কয় পৰমাত্মাই নিজৰ ৰূপক সৰল কৰি ভাল আত্মাবোৰক লগ কৰে সৎ আত্মাবোৰক যিসকল দৃঢ় ভক্ত যিয়ে তেওঁৰ বচনৰ পালন কৰে অটল হৈ পৰে তেওঁৰ বচনত তেওঁলোকক লগ কৰে আৰু কি উদ্দেশ্যেৰে লগ কৰে জ্ঞান দিবলৈ তাৰপিছত সেই পৰমাত্মাই এজন কবিৰ দৰে আচৰণ কৰে কবিৰ দৰে কবিতাৰ মাধ্যমেৰে লোকোক্তিৰ মাধ্যমেৰে দোহাৱলীৰ মাধ্যমেৰে নিজৰ তত্ত্বজ্ঞানৰ প্ৰচাৰ মুখেৰে কৈ অমৃত বাণীত কয় শুনাই সেয়া লিপিবদ্ধ কৰা হয় তাকে সচিদানন্দ ঘনব্ৰহ্মৰ বাণী বুলি কোৱা হয় এতিয়া এয়া বেদত কৈছে আৰু স্পষ্টভাৱে কৈছে যে পৰমাত্মা কবিৰ দেৱ তেওঁৰ নাম কবিৰ চাহেব দেৱ মানে পৰমেশ্বৰ ভগৱান আল্লাহ খুদা গড চাহেব এতিয়া এই পৰমাত্মাই সেই ভাল আত্মাবোৰক লগ কৰে এসময়ত এজন ধৰ্মদাস নামৰ বহুত ডাঙৰ ধনী ব্যক্তি হিন্দু ধৰ্মত জন্ম লৈছিলে আৰু বহুত আগ্ৰহ আছিলে পৰমাত্মাৰ প্ৰতি পুণ্যাত্মাসকল আগৰ সংস্কাৰৰ যিসকল প্ৰাণী তেওঁলোকে ভগৱানক বিচাৰি থাকে তেওঁ আগৰ জন্মৰ সংস্কাৰী হয় আগৰ জন্মৰ পুণ্যই প্ৰেৰণা কৰি থাকে তেওঁলোকক ৰব নিদিয়ে কিয়নো ভগৱানক বিচাৰে যিকোনো সাধনাই নকৰক কিয় তেওঁ সাধনা কৰিবই তেওঁ ৰবই নোৱাৰে লাগিলে হনুমানকে পূজক বা গণেশ দেৱৰে পূজা কৰক লাগিলে কোনো মন্দিৰ বা গুৰুদ্বাৰলৈ যাওক গীতা বা বেদৰ পাঠ শ্লোক পঢ়ক ৰব নোৱাৰে লাগিলে কিবা ব্ৰতে ৰাখক বা কোনো তপস্যাই কৰক তেওঁলোকে ভ্ৰমি ফুৰে তেওঁৰ সাধ্যৰ নহয় গতিকে এই প্ৰকাৰে যেনে কোনোবাই যি বৰ্ণত জন্ম লয়
তাৰে পৰম্পৰাগত সাধনা কৰি থাকিলেও তাৰে বাহিৰে যদি কোনোবাই আন মাৰ্গদৰ্শন কৰোৱা কাৰোবাক পায়, সেয়াও স্বীকাৰ কৰে আৰু আৰম্ভ কৰি দিয়ে। ধৰ্মদাসদেৱ গাঁও, বান্ধৱগড়, মধ্যপ্ৰদেশৰ বাসিন্দা আছিল আৰু ইমান ৰিচ আছিল তেওঁ, ইমান ধনী ব্যক্তি আছিল, কোৱা হয় যদি সেই স্থানৰ ৰজাৰ ওপৰত যদি প্ৰাকৃতিক দুৰ্যোগৰ বাবে বিপদ আহে, যেনে বানপানী হোৱা বা খৰাং হোৱা, মহামাৰীৰ বাবে মানুহৰ মাজত আকাল হোৱা, গতিকে ধৰ্মদাসদেৱৰ দেউতাক আৰু ককাকৰ পৰা বিত্তীয় সাহাৰ্য প্ৰাপ্ত কৰিছিল ৰজাসকলে। দাসে এইটো কোৱাটো এইবাবেই অনিবাৰ্য যে ইমান ধনী হোৱাৰ পিছতো সেই ব্যক্তি ভগৱানৰ প্ৰতি আগ্ৰহী, তেন্তে ধন্য সেই পিতৃ মাতৃ যাৰ পৰা জন্ম হ'ল। বৰ্তমানত আমি কি দেখো, সৰু পদবী এটা পালেই ক'ৰবাত যদি চৰকাৰী উপাধি বা পদবী পায়, নিজকে চাহেব বুলি ভাবে। বুদ্ধি নাহলেই জীৱৰ, কালি ইহঁতৰ বুদ্ধি প্ৰস্ত কৰি থৈছে আৰু কালি মৃত্যু হৈ পৰহি গাধ হ'ব, তাৰপিছত সেই চাহেবৰ গাত কাউৰীয়ে খুটি থাকিব, ঠোঁটেৰে কঁকাল খুটি থাকিব। গতিকে আমি আমাৰ সাধ্যক অস্তিত্ব চিনি পাব লাগিব, নহলে কালে আমাৰ মনত অহংকাৰ ভৰাই দিয়ে। যেনেকৈ বেলুনত বায়ু সোমাই এৰি দিলে য'ত ত'ত খুন্দা খাই ফুৰে, যদি ফুটে তেন্তে নাজানো তাৰ অস্তিত্ব ক'ত গৈ পৰিব, লেতেৰা নলীত নে সমুদ্ৰত পৰিব। গতিকে আমি মনলৈ অহংকাৰ আনিব নালাগিব, আমি জানিব লাগিব মালিকৰ যি আদেশ সেই অনুসাৰে চলিব লাগিব, তেতিয়াহে আমি সফল হ'ম। গতিকে ধৰ্মদাসদেৱৰ ইমান আগ্ৰহ আছিল, তেওঁ এইটো শুনিছিল যে গুৰু নাথাকিলে মুক্তি নাপায়। সেইবাবে তেওঁ এজন ৰূপদাস নামৰ এজনৰ পৰা বৈষ্ণৱ পৰম্পৰাৰ সন্তক গুৰু ধাৰণো কৰিছিলে। এতিয়া গুৰু বনাইছে যিহেতুকে আজ্ঞাৰ পালনো শিৰোধাৰ্য হয়, সন্ত ভক্ত সেইটো কৰেই। এতিয়া সেই গুৰুদেৱৰ দ্বাৰা দিয়া নিৰ্দেশ অনুসাৰেই তেওঁ প্ৰতিদিনে শ্ৰীমদ ভাগৱত গীতাৰ পাঠো কৰিছিলে। একাদশীৰ ব্ৰতো ৰাখিছিলে, জন্মাষ্টমীৰ ব্ৰতো ৰাখিছিলে আৰু শ্ৰীকৃষ্ণ হৰে হৰে ৰাম ৰাম হৰে হৰে কৃষ্ণ কৃষ্ণ ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ ওম নমঃ ভগৱতে বাসুদেৱায়, ওম নমঃ শিৱায়, এই ধৰণৰ যিবোৰ মন্ত্ৰ জানে আমাৰ যি হিন্দু ধৰ্মৰ এই ডুপ্লিকেট গুৰু সকলে যিবোৰ সাধনা কৰিছিল সকলো কৰিছিল। আৰু তাৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণ মানে বিষ্ণুৰ মূৰ্তি, যাক শালিগ্ৰাম বুলি কয়, তাৰো পূজা অৰ্চনা প্ৰতিদিনেই কৰাটো তাক কৰ্মকাণ্ড বুলি কোৱা হয়। কৰ্মকাণ্ড এটা অংশ, সেয়াও কৰিছিল আৰু গীতাৰ নিত্য পাঠ কৰিছিল। সকলো তীৰ্থস্থানৰ দৰ্শন কৰিলেই মুক্তি হ'ব বুলিও তেওঁক কৈছিল। এতিয়া ল'ৰা ছোৱালীবোৰে কি কৰে, অধ্যাপকে যি চিলেবাছ কয় সেয়া ফাইনেল বুলি ভাবে, কিবা ক'লে ঠিক আছে বুলি কয়। ইমান ডাঙৰ মহাজন মনত আহিলে যে তীৰ্থস্থানবোৰৰ ভ্ৰমণ কৰা যাওক, সেই সময়ত পৰমাত্মাক যি সময়ত পাইছিল তেওঁৰ বয়স 60-62 ওচৰা ওচৰি হৈছিল। সাধনাৰ উদ্দেশ্যেৰে তীৰ্থ ভ্ৰমণ কৰিবলৈ নিজৰ ধৰ্মপত্নীৰ পৰামৰ্শ ল'লে। তেওঁৰ ধৰ্মপত্নীৰ নাম আমিনা আছিলে। তেওঁৰ পৰা আজ্ঞালৈ গ'ল যে মই তীৰ্থ ভ্ৰমণ কৰিব বিচাৰো। চতুৰ্থ আশ্ৰম মোৰ প্ৰায় আৰম্ভ হ'বৰ হ'ল, তৃতীয় আশ্ৰম আহিলেই। গতিকে তেনেকৈয়ে তেওঁ আজ্ঞা লৈ গুচি গ'ল। ভ্ৰমণ কৰি কৰি তেওঁ মথুৰাত
সেই স্থান গৈ পালে য'ত এইটো মনা হৈছিলে যে ইয়াত আমাৰ বাল গোপাল শ্ৰীকৃষ্ণ ভগৱান যেতিয়া ইয়াত আছিলে মথুৰাত এই সৰোবৰত স্নান কৰিছিলে। তাৰপিছত তালৈ গৈ এটা গিৰিৰাজ বুলি কোৱা হয় যাক ভগৱান শ্ৰীকৃষ্ণই দাঙি দিছিলে যেতিয়া ইন্দ্ৰ দেৱতা স্বৰ্গৰ ৰজা তেওঁৰ পূজা নকৰাৰ বাবে খং কৰি ব্ৰজ ডুবাব বিচাৰিছিলে বহুত বৰষুণ দি। তেতিয়া শ্ৰীকৃষ্ণই সেই পাহাৰ দাঙি ব্ৰজগাঁৱৰ ওপৰত থৈ দিছিলে। বহুত বৰষুণ দিছিলে আৰু ইন্দ্ৰ ভাগৰি গৈছিল বৰষুণ দি দি আৰু একো ক্ষতি কৰিব নোৱাৰিলে ব্ৰজৰ। তেতিয়াই সি ক্ষমা বিচাৰিছিল। গতিকে সেই স্থান ভ্ৰমণ কৰি গিৰিৰাজৰ পৰিক্ৰমা কৰি আমি মুক্তি পাম বুলি ভাবিছিলো। সৰোবৰত স্নান কৰিলে মুক্তি পাম বুলি ভাবি আহিছো। এই উদ্দেশ্যেৰেই ধৰ্মদাস চাহেবদেৱ ভ্ৰমি আছিলে। তাত গৈ পালে পুৱাই পুৱাই উঠিল। সেই সৰোবৰত স্নান কৰিলে য'ত বেছি পানী নাছিল। আমি তাত গা ধোৱাটো এইবাবে উচিত বুলি ভাবি আছিলো। ইয়াৰ পৰা মুক্তি পাম, বোকাই নাথাকক কিয়, লেতেৰাই নাথাকক কিয়, আমাক ভগৱানক লাগে। কিন্তু পৰমাত্মাই কয় কবিৰ ইস संसार न समझाऊं कै बार और ये पूछ पकड़ कर भेड़ की और उतराता हुआ पार। गरीब दागते कय कि भेड़ पूछ को पंडित पकड़े, ये भादोर दी विहंगा गरीब दास व भौजर डूबे जिन नहीं साध सत्संग। যিয়ে সন্ত নাপায়, সৎসংগ নাপায়, তেন্তে নদীত এনেদৰে ডুবি যায় যেনেকৈ ভাদ মাহত নদীবোৰ তেতিয়া বহুত বেছি বৰষুণ দিয়ে আৰু সকলোবোৰ নদী বেগেৰে বয়, ফুল চুইমত অভাৰফ্ল' হৈ যায়। আৰু সেই সময়ত যদি কোনোবাই কয় তুমি ভেড়াৰ নেঙুৰত ধৰা, সি তোমাক পাৰ কৰাই দিব, নাই, এইটো তাৰ সাধন নহয়। পাৰ হোৱাৰ বাবে নাও, লিক প্ৰুফ নাও লাগিব আৰু চালকো ট্ৰেণ্ড লাগিব, তেতিয়াহে পাৰ হ'ব। এইটো প্ৰপাৰ সাধনা। আৰু যি সাধনা আপোনালোকে কৰি আছে, পৰমাত্মাই কয় যে তোমালোকক ভেড়াৰ নেঙুৰ ধৰি থাকিবলৈ দিছে এই নকলি সন্তবোৰে, তোমালোকক ডুবাব, তোমালোকে নদীৰ সোঁতত ডুবিবা, এনেকুৱা চক্ৰত পৰিবা, 84 লাখ জনী ভুগিব লাগিব, তোমালোকে গমেই নাপাবা। সেই হ্ৰদত স্নান কৰি এঘটি সেই পানীয়ে লৈ আৰু ভগৱানৰ মূৰ্তিক স্নান কৰালে। স্নান কৰাই নতুন বস্ত্ৰ পিন্ধাই, পুৰণি বস্ত্ৰখিনি বস্তাত থলে যে পিছত ধুম, আৰু এটা স্থান মচি তাত ভগৱানৰ মূৰ্তি থলে, গৰুৰ গোবৰৰ সৈতে মাটি মিহলাই মচিছিল, তাকে স্বচ্ছ বুলি ভাবিছিল। আৰু তাত সুন্দৰ চাফা কাপোৰ পাৰি তাত বহি প্ৰথমতে ভগৱানৰ কৰ্মকাণ্ড কৰিলে, কাপোৰ সলাই গা ধুৱালে, মুকুট মালা কণ্ঠি পিন্ধাই বহি গল। তাৰপিছত গীতাৰ পাঠ কৰিবলৈ ধৰিলে। আৰু সেই সময়ত পৰমাত্মা বাৰাণসীত আহিছিলে। এনেইতো তেওঁ এক ছেকেণ্ডৰো কিছু ফ্ৰিকশ্যনত নিজৰ ব্ৰহ্মাণ্ডৰ য'তে বিচাৰে তলৈ যাব পাৰে, ফ্ৰিকশ্যন অফ ছেকেণ্ডত, আৰু অসংখ্য ৰূপ বনাব পাৰে, তেওঁ সমৰ্থবান। গতিকে পৰমাত্মা তালৈ এজন জীৱিত মহাত্মাৰ ৰূপ ধৰি তালৈ গুচি গল। এতিয়া জীৱিত মহাত্মা মুছলমানৰ মাজত বেছি থাকে, কলা অভাৰকোট পিন্ধে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম ৰুক্মবীৰ থাপা। আপুনি ক'ৰ পৰা আহিছে? মই টকবাৰী গাঁও, জিলা বিশ্বনাথ, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ৰামপালজী মহাৰাজৰ পৰা দীক্ষা মই 18 মাৰ্চ 2019 লৈছোঁ ছাৰ।
আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আগতে পৰম্পৰাগত হিচাপে ভক্তি কৰি আহিছিল, যেনে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, দুৰ্গা মাতা, গণেশজী, এইবিলাক ভক্তি কৰি আহিছিলোঁ ছাৰ। যিহেতু আপুনি জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা সেই আটাইবিলাক সাধনা আপুনি কৰি আহিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? ছাৰ, কথাটো এনেকুৱা হ'ল যে মই প্ৰথমেতো এনেকুৱাই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভক্তি কৰি আছিলোঁ। যেতিয়া একদিন এজন আমাৰ গাঁৱৰে ভাই এজনে মোক জ্ঞান গংগা কিতাপ আনি পেলাই দিলে। তাৰ পৰা মই জ্ঞান গংগাটো পঢ়ি চালোঁ। জ্ঞান গংগা পঢ়াৰ পিছত মই আধ্যাত্মিক জ্ঞানৰ বিষয়ে অলপ বুজি পালোঁ, আৰু তাৰ পিছৰ পৰা মই অলপ ইয়াৰ বিষয়ে অলপ ইণ্টাৰেষ্ট দিব ধৰিলোঁ। মই ক'ত পাম, ক'ত দীক্ষা ল'ব পৰা যায়, এইটো কেন্দ্ৰবিলাক, এই নাম দান কেন্দ্ৰবিলাক বিচাৰিছোঁ। ক'তো মই ওচৰত তেনেকুৱা সুবিধা নাছিল, সেইকাৰণে মই চিন্তিত হৈ আছিলোঁ বহুত দিনলৈকে। পিছত একদিন তেনেকুৱাতে এইজন ভায়ে একজন মোক ঘূৰাই পেলাই লৈ আহি নাম দান কেন্দ্ৰৰ ওচৰত লৈ পেলাই আহি এই ভগত এজনৰ লগত আলোচনা কৰাই দিলে। আলোচনা কৰাৰ পিছত তেতিয়া তেখেতে কিছুমান পৰামৰ্শ আগবঢ়ালে, এনেকুৱা কৰিলে ইয়াত এই নামদান কেন্দ্ৰত আমকা জেগাত নামদান কেন্দ্ৰ আছে, তাত গৈ পেলাই আপুনি নাম দীক্ষা ল'ব পাৰে বুলি মোক কৈছিলে ছাৰ। আৰু ছাৰ, যিহেতু আমি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ শুনো বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? হয় ছাৰ, মই বহুত ডাঙৰ লাভ পাইছোঁ ছাৰ। ক'বলৈ গ'লে প্ৰথমটো হ'ল মোৰ ঘৰৰ ঘৈণীয়েক, মোৰ ৱাইফজনীৰ বহুত ডাঙৰ বেমাৰত আক্ৰান্ত হৈ আছিল। বেমাৰটো হৈছে আপোনাৰ হাৰ্ট বেমাৰ বুলি কয়। এই হাৰ্ট বেমাৰ হৈ পেলাই বহুত ডক্টৰ তাত, বহুত ডাঙৰ ডাঙৰ ডক্টৰ তাত, গুৱাহাটীলৈকে ক'ত বহুত জেগাত লৈছোঁ ছাৰ, কিন্তু ক'তো ভাল নহয়। যিহেতু মই আকৌ আহি পেলাই ঘূৰি আহি পেলাই ঘৰতে আছোঁ। তেতিয়া এই সময়তে ভাইজনে মোক যোনটো জ্ঞান গংগা কিতাপ দিছিল, এইটো কিতাপটো পঢ়ি পেলাই মই তেতিয়া নামদান কেন্দ্ৰৰ জেগাটো বিচাৰি কৰি আহি মই নামদান দিয়াৰ পিছৰ পৰা বেমাৰটো অট'মেটিক ভাল হৈ গ'ল ছাৰ। একো তাৰ পৰা আজিলৈকে একো ঔষধ দৱাই পানী একো খুৱাব লগা হোৱা নাই। এনেকুৱাই অট'মেটিক এনেকুৱা পৰমাত্মাৰ আশীৰ্বাদত, ৰামপালজী মহাৰাজৰ আশীৰ্বাদত আজি সুস্থ হৈ আছে ছাৰ। ছাৰ, সঁচাকৈ আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে, সেই মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। আমাৰ দৰ্শকসকলে এই কথাষাৰ কেনেকৈ মানি ল'ব? যিহেতু আমাৰ বৰ্তমান সময়ত চিকিৎসা পদ্ধতি উন্নত, আধুনিকতা এই যুগত আমাৰ উন্নত মানৰ চিকিৎসা পদ্ধতি আছে। তেনে ক্ষেত্ৰত আপোনাৰ পৰিবাৰগৰাকী আপুনি ডক্টৰৰ কাষলৈ নিব লাগিছিলে। আপুনি ডক্টৰৰ কাষলৈ নিনি এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ সুস্থ হৈছে বুলি কৈছে। আমাৰ দৰ্শকসকলে কথাষাৰ কেনেকৈ মানি ল'ব? হয় ছাৰ, মই কোনটো হস্পিটেলত লোৱা নাই, মই বহুত হস্পিটেলত ল'লোঁ। তেজপুৰ টুমুকী হস্পিটেল, TMC বুলি কয়, আৰু তাৰ পৰা লৈ পেলাই GMC, গুৱাহাটী GMC হস্পিটেলতো লৈছোঁ। তাতো একো উত্তৰ পোৱা নাই, একো ভাল ৰিজাল্ট পোৱা নাই। তাৰ পৰা ঘূৰাই আনি পেলাই এতিয়া যি হ'ব আৰু মৰিলে মৰিব, বাচিলে বাচিব, ভক্তিকে লৈ চাওঁ মই বুলি এই ভক্তিটো আমি তেতিয়া এই সময়তে মই লোৱা নাছিলোঁ ছাৰ। ভক্তিটো মই কিতাপটো পঢ়িছিলোঁ, জ্ঞান গংগাৰ নামেৰে কিতাপখন পঢ়ি পেলাই মই তাৰ আধাৰিত জ্ঞানবিলাক পাই পেলাই জ্ঞানটো ভাল লাগি পেলাই মই ভক্তিটো ল'লোঁ। লৈ পেলাই আজি মই বহুত আনন্দিত, সুখেৰে বহি আছোঁ। মই আৰ্থিক পৰিস্থিতিটো বহুত ভাল, শাৰীৰিক হিচাপেও একদম সুস্থ। আজি মই ঠিক আছোঁ ছাৰ। আৰু আপোনাৰ মানুহগৰাকী যি বেমাৰ আছিলে, সেই বৰ্তমান বেমাৰৰ পৰা সম্পূৰ্ণৰূপে সুস্থনে? হয় ছাৰ, এতিয়া মানুহজনী একে ঔষধ একো নাখায়। যিমান পাৰোঁ, যিমান ভক্তি পৰমাত্মাৰ নামত গুৰুদেৱৰ আশীৰ্বাদত যিমানটো মই ভক্তি কৰিব পাৰিছোঁ সিমান কৰি আছোঁ। ছাৰ, আপুনি আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? হয়, মই লাভটো বহুত পাইছোঁ। আৰু মাজত এবাৰ এনেকুৱা বাইকতো এক্সিডেণ্ট হৈছিলোঁ। মই বাইকত এক্সিডেণ্ট হওঁতে মোক ইমান ডাঙৰ মেজৰ এক্সিডেণ্ট হৈছিলোঁ, কিন্তু ইমান অলপমান
মাত্ৰ ঘাইল অলপমান চোট মাত্ৰ লাগিছে, বাদ বাকী একো হোৱা নাই। ইমান ভয়ংকৰ দুৰ্ঘটনা ঘটিছিল বাইকত। এইটোৱে মোক পৰমাত্মাই বচাইছে বুলি মই ভাবোঁ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা পালে, লগতে আপুনি শাৰীৰিকভাৱে আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ বাবে নেকি ইমান উপকৃত হ'ব পাৰিছে? হয়, পৰমাত্মাৰ সদগুৰু ৰামপালজী মহাৰাজে আচলতে যোনটো সৎভক্তি 4টা বেদৰ পৰা যোনটো জ্ঞানটো আছে, ভগৱদ গীতাত জ্ঞান আধাৰিত জ্ঞানটো আমাক প্ৰদান কৰে ৰামপালজী মহাৰাজে। বাৰুটো এনেকুৱা হ'ল ছাৰ যে বাইকত গৈ আছিলোঁ, পিছত মোৰ নাতি এজন আছিলে, নাতিকো লৈ কেৰি কৰি আহি আছিলোঁ, ক'ৰবাৰ পৰা আহি আছোঁ, ঘৰলৈ আহি আছোঁ। আহোঁতে এনেকুৱা হ'ল যে ছাৰ টাৰ্ণিং আছিল। এই টাৰ্ণিং লওঁতে জানো কেনেবাকৈ বাইকখন শ্লিপ খাই পেলাই নলাত গুচি গ'ল। তেতিয়া নলাত যোৱাৰ পিছত নলাৰ পৰা মই যেতিয়া গিৰিলোঁ বুলি অনুভৱ কৰি উঠোঁতে মোৰ চেহেৰাত কিবা এটা পোক পৰুৱা এনেকৈ যোৱা নিচিনা লাগি পেলাই এনেকৈ কৰিলোঁ। এইটো কিন্তু পোক নাছিল, এইটো মোৰ ইয়াৰ পৰা ফাটি পেলাই ওলোৱা তেজ আছিলে। এই তেজ চাই পেলাই মই আৰু ভয় খালোঁ। তেতিয়া কি হ'ল বাৰু চাইছোঁ, তেতিয়ালৈকে মই বাইকটো চোৱা নাই, বাইকটো কি হৈছে ইফালে চোৱা নাই, হে পৰমাত্মা বুলি ভাবি আছোঁ। তেতিয়া নাতিটো ইমান ভাবোঁতেহে মই তেতিয়া 10-15-20 ছেকেণ্ড মান হৈছিল চাগে। তেতিয়া ভিতৰতেহে পিছত মোৰ নাতিটো একেবাৰে এটা টোপোলা নিচিনা হৈ ৰাস্তাৰ পৰা একদম ইমান মানে বিজুলী গতিত মানে আহি পেলাই মোৰ আগতে মানে পৰি থাকিল। তেতিয়া মই চকু খালোঁ, কি বস্তু আহি পৰিলে মোৰ আগত বুলি চালোঁ। হয়, তেতিয়াই মনত পৰিলে মোৰ লগত নাতিও আছিলে, নাতিয়ে আহি পেলাই পৰিছে। তেতিয়া মই কি কৰিলোঁ, নাতিজনক ধৰি পেলাই ৰাস্তাত থলোঁ, এনেকৈ ধৰি পেলাই ৰাস্তাত থৈ পেলাই তেতিয়াহে চালোঁ আৰু মোৰ বাইকখন কেনেকুৱা আছে, গতিত আছে। চাইছোঁ বাইকখন ওলটা হৈ আছে, চকা ওপৰত চকা ঘূৰি আছে। তেতিয়া মই অকলে উঠাব সক্ষম নহ'লোঁ। গতিকে মই গৈ পেলাই তাতে ঘৰ অলপ ওচৰতে এজন মোৰ ভাই বন্ধুবিলাক আছিল, সিহঁতকে মাতি আনি মই বাইকখন চোল্টা কৰি উঠি তাৰ পৰা ঘৰলৈ আহিছোঁ ছাৰ। আৰু 2-3বাৰমান হৈছে ছাৰ এইবোৰ। ইমান দীঘলীয়া কৰিলে এতিয়া সময় নহ'ব চাগে, গতিকে মই ইমানটোৱে এতিয়া মই কৈছোঁ। মই ইমান এনেকুৱা ঘটনা হৈছে ছাৰ, এই পৰমাত্মাই মোক সদগুৰু ৰামপালজী মহাৰাজৰ আশীৰ্বাদত মই আজি এয়া ভাল সুস্থ হৈ আছোঁ। একো মানে এক্সিডেণ্ট, একো ঘাইল, একো চোট লগা নাই, খালি অলপমান ইয়াত চোট লাগিছে। এই চোটটো 2টামান টাক চিলনি হ'ল, ইমানেই। আৰু বাদ বাকী ইমান ডাঙৰ এক্সিডেণ্টৰ পৰা মই বচালে পৰমাত্মাই। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি যি বাইক দুৰ্ঘটনা আপোনাৰ যি হৈছিলে, আপোনাৰ নাতিৰ সৈতে আপুনিও জীৱন ৰক্ষা পালে। আপোনাক যিসকল দৰ্শকে টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, ৰামপালজী মহাৰাজৰ ভক্তি সাধনা ল'লে এক্সিডেণ্টটো কিমান ডাঙৰ ভয়ংকৰ ৰোগবিলাকো ভাল হৈ যায়। এইটোতো একো মামুলি কথা, এইটো সাধাৰণ কথা হয়। গতিকে পৰমাত্মাৰ চৰণলৈ আহক, সৎভক্তি কৰক। মই যেনেকৈ উপকৃত হৈছোঁ আপোনালোকেও তেনেকৈ উপকৃত হ'ব পাৰিব। ছাৰ, যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? হয় ছাৰ, আজিকালি বহুত সহজ আছে। আজিকালি হাতে চবৰ হাততে মোবাইল আছে। গতিকে আপোনালোকে ইউটিউব বা ফেচবুকত গৈ পেলাই ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰিলে তাতে সৎসংটো আহি যায়। এই সৎসংৰ তলতে এটা নম্বৰ আহে, মোবাইল নম্বৰ। এই নম্বৰকে কণ্টেক্ট কৰি পেলাই আপোনালোকে বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।